হেল্ল' গুড মৰ্ণিং এভৰিৱান। আৰু আজি হৈছে নেক্সট ডে, মানে আজি আমি চাইট চিং কৰা আমাৰ যিহেতু হৈ গ'ল, আৰু আজি আমি গৈ আছোঁ চাংগু লেক, বাবা মন্দিৰ এনেকৈ আৰু তাৰ কাৰণে ওলাই মেলি গৈ আছোঁ। আৰু আজি গৈ আছোঁ আমি শ্বেয়াৰিঙত। আৰু জানানে আমি মানে গালিয়ে খালোঁ ড্ৰাইভাৰৰ পৰা, অলপ যোৱা মানে দেৰি হ'ল, ড্ৰাইভাৰে যি গালি দিছে আমাক, সেই আৰু তেনেকৈয়ে আমি গ'লোঁ। আৰু সেইকাৰণে আমি শেষৰ ছিট পালোঁ, শেষৰ ছিট উপায় নাই আৰু, নহ'লেতো মানে নহ'ব ন, যাবতো লাগিবই। সেইকাৰণে আমি শেষৰ ছিটত বহি গ'লোঁ। আৰু সেই ভগৱান কি ভয় লাগিছিলে, ইমান ওপৰত, মানে আমি য'ত আছোঁ যেনেকুৱা মানে ৰাস্তাবোৰ ধুনীয়া, কিন্তু বহুত বেছি ওপৰত যে বহুত ভয় লাগিছিলে। তথাপিও গৈ আছিলোঁ। আৰু যাওঁতে দুঘণ্টামান যোৱাৰ পিছতে অলপ টাইম ৰখাইছিলে তাতে ৱাটাৰফল, তাত কিন্তু বহুত বেছি ৱাটাৰফল আছে দেই। এয়া দেখিছে নহয়, 10,200 ফিটৰ ওপৰত আমি আছোঁ, মানে আমি য'ত থাকোঁ তাৰ পৰা 10,200 ফিটৰ ওপৰত। আৰু আমি গৈ ফাইনেলি পালোঁগৈ বাবা মন্দিৰ। আৰু আমি মানে মই শুদ্ধ নহ'বও পাৰোঁ দেই, আমি তাৰ শুনা মতে তাত মানে হৰভজন সিং নামৰ এজন ইণ্ডিয়ান আৰ্মি আছিলে, তেখেতৰ কিবা তাতে মানে তেখেতৰ কিবা মানে তেখেতৰ নামতে এই মন্দিৰটো মানে বনাইছিলে বুলি শুনিছিলোঁ। আৰু তাতে মানে ধৰক সেয়া এইখিনি মানে আমি কিবা এটা খাওঁ বুলি, তাত কিন্তু বহুত বেছি ঠাণ্ডা দেই। আৰু আমি যে আছিলোঁ তাত আপোনাৰ 13,123 ফুট ওপৰত। আৰু এয়া এখেতৰ তেনেকৈ হেৰি আছে, মন্দিৰ তেনেকৈ ধুনীয়াকৈ ৰাখিছে। আৰু তেখেতৰ যোনটো অফিচ আছিলে সেই অফিচটো ধুনীয়াকৈ ৰাখিছে, মানুহ বহুত বেছি ভিৰ। আৰু লিভিং ৰুম তেখেত য'ত আছিলে সেইখিনিও ধুনীয়াকৈ তেখেতলোকে সংৰক্ষণ কৰি ৰাখিছে। ভাল লাগিলে বাৰু, পৰিৱেশটোও ধুনীয়া। আৰু এটা জানিবলগীয়া আৰু, ইণ্ডিয়ান আৰ্মি হৰভজন সিং এনেকৈ বুলি আমি জনামতে, আৰু হয়তো মোৰ ভুলো হ'ব পাৰে, তাত মই এজনক সোধোঁতে তেতিয়া কৈছিলে সেয়াই। তাৰপাছতে আমি চিধা আহি গ'লোঁ চাংগু লেক। চাংগু লেকত মানে কি হয়, এই ইৰাকবোৰ আছে, ইৰাকবোৰতে আমি ধৰক সেয়া অলপ উঠিলোঁ। মোৰতো ভয় লাগিছিলে, কিন্তু হাজবেণ্ডৰ মানে আৰু সাহস দিছে, তাৰপিছতে উঠিলোঁ, অকণমান ফূৰ্তি কৰোঁ। সেইটো এটা লেক হয়, সেয়া এখন মানে আৰু দেখিছেই নহয় আপোনালোকে সেইখিনি। সেয়া মোক কিন্তু মৰম কৰা কৈছে, কিন্তু ভয়ে কৰিছোঁ, কিবা কৰে বা। কিন্তু লগত বাৰু ওচৰতে আছে মানুহজন আছে, মানে তাৰ ইৰাকৰ মালিকজন, আৰু লগতে মোৰ মালিকজনটো থাকিবই। এনেকৈ ফুল দিনটো এনজয় কৰিলোঁ। আৰু এতিয়া আমি সন্ধিয়া দুইজনে ওলাই আহিছোঁ MG মাৰ্কেট। আগদিনাটো গৈছোঁৱেই, আকৌ পিছদিনাখনো আহিছোঁ। কিন্তু তৎক্ষণাত জানেনে, আমি ওলাই আহিছিলোঁহে বৰষুণ দি দিলে। তাত মানে এনেকুৱা ন, কেতিয়া বৰষুণ দিয়ে, কেতিয়া মানে কি হয়, বতৰ বেয়া কৰি দিয়ে গমেই নাপায়। কিন্তু বৰষুণৰ বতৰ যদিও ৰাতিৰ MG মাৰ্কেটখন চাওকচোন কি ধুনীয়া, মানে আৰু এনেকুৱা বৰষুণ যে দি শেষ হোৱাৰ পিছতে আকৌ কুঁৱলী পৰে, কুঁৱলী মানে এনেকুৱা আহি যায়। কিন্তু সেই দোকানবোৰ অলম'ষ্ট বন্ধ হৈছে। তেনেদৰে আমি আমাৰ দিনটো সমাপ্ত কৰিলোঁ আৰু।